আজি যিটো লিষ্ট ওলালে ইয়াত কালচাৰেল আৰু স্পৰ্টছ চাৰ্টিফিকেট থকা সকলৰ নাম আহিছে আৰু যিসকলৰ নাম লিষ্টত অহা নাই কালি যিটো লিষ্ট ওলাব সেইটো লিষ্টত থাকিব ইয়াত যিবিলাকৰ নাম আছে কালচাৰ চাৰ্টিফিকেট আৰু স্পৰ্টছ চাৰ্টিফিকেটৰ সেইবিলাক নাম আছে সেইকাৰণে এইটো নাম আহিছে আৰু যিবিলাকৰ নাম ইয়াতে অহা নাই সেইবিলাকৰ টেনশ্যন কৰিব নালাগে নামবিলাক আহি যাব যিসকলৰ নাম ইয়াতে আহিছে আপোনালোকৰ টেনশ্যন কৰিব নালাগে চাকৰি একেবাৰে কনফাৰ্ম যিবিলাকৰ নাম ইয়াতে অহা নাই সেইবিলাকৰো চাকৰি হ'ব কিন্তু আপোনালোকৰ অলপ ধৈৰ্য ধৰিব লাগিব অলপ দেৰি হ'ব অহা 5 তাৰিখৰ পৰা 10 তাৰিখলৈকে আপোনালোকৰ ডকুমেণ্টছবিলাক কৰিব চিন্তা কৰিব নালাগে আপোনালোকে ভেৰিফিকেশ্যনটো কৰি দিব আপোনালোকে অৰিজিনাল ডকুমেণ্টছ লৈ অহা 5 তাৰিখত গুৱাহাটীত আহিব মোৰ নামটো ইয়াতে আহিছে কিন্তু অলপ প্ৰব্লেম আছে মানে মোৰ চাৰ্টিফিকেটটো ডুপ্লিকেট আৰু আপোনালোকৰ যদি ডুপ্লিকেট চাৰ্টিফিকেট আছে তেনেহ'লে গুৱাহাটীত নাযাব নহ'লে আপোনালোকৰ জেলত যাব লাগিব যিসকল বেংগলৰ পৰা চাৰ্টিফিকেট লৈছে সিসকল ৰিজেক্ট হ'ব অসমৰবিলাক চিন্তা কৰিব নালাগে আপোনালোকৰ চাকৰি কনফাৰ্ম